নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছো আজি যদি আপোনালোকে মোৰ এই চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত বেল আইকনটো ক্লিক কৰি দিব যাতে মই আগলৈ যি ইনফৰ্মেটিভ ভিডিঅ'সমূহ বনাই থাকিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই আপোনালোকক দেখা গোলাঘাট ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ ফালৰ পৰা এটা ড্ৰাইভাৰৰ ভেকেঞ্চি ওলাইছে আৰু এই ভেকেঞ্চিটোৰ কাৰণে কোৱালিফিকেশ্যন 8 পাছ বিচাৰিছে ইয়াত যোনটো এজ লিমিট কৈছে সেইটো 40 ইয়াৰ্ছলৈকে হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত মিনিমাম 8 পাছ বিচাৰিছে আৰু লগতে কৈছে যে এখন ভেলিড ড্ৰাইভিং লাইচেন্স লাগিব আৰু লগতে কেণ্ডিডেটজনে অসমীয়া ভাষাটো ভালকৈ ক'ব পাৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব লাগিব এই পষ্টটোৰ কাৰণে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব আৰু আপোনালোকে নিজৰ যিমানবিলাক ডকুমেণ্টছ আছে যেনেকৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰুফ এজ প্ৰুফ চাৰ্টিফিকেট ভেলিড ড্ৰাইভিং লাইচেন্স এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন PRC লগতে 3খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফছ এই সকলোবিলাক এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকে এইটো এড্ৰেছত দিব লাগিব দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ গোলাঘাট পোষ্ট অফিচ গোলাঘাট পিন 785621 আছাম আপোনালোকে তাতে গৈ পাৰ্চনেলি ড্ৰপ কৰি আহিবও পাৰিব আৰু নহ'লে আপোনালোকে বাই পষ্টটো পঠিয়াই দিব পাৰিব এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে ইয়াতে এটা পোষ্ট আছে আনৰিজাৰ্ভ কেটেগৰীত 8 পাছ LML এডুকেশ্যন এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে মেনশ্যন কৰা আছে এজ লিমিট দিয়া আছে আৰু ইয়াতে যোনটো চিলেকশ্যন প্ৰচেছ হ'ব এটা ড্ৰাইভিং টেষ্ট হ'ব 50 মাৰ্কছৰ আৰু লগতে হ'ব ইণ্টাৰভিউ ভাইভা 50 মাৰ্কছৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকক মই অলৰেডি প্ৰচিডিউৰটো কৈ দিছোঁ আৰু লাষ্ট ডেট হ'ব 31 মাৰ্চৰ ভিতৰত আপোনালোকে পঠাই দিব লাগিব এটা লিখি দিব এপ্লিকেশ্যনখনৰ যোনটো এনভেলপ থাকিব তাত আপোনালোকে লিখি দিব লাগিব যদি আপোনালোকে বাই পোষ্ট পঠিয়াই এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ আৰু যদি আপোনালোকে পাৰ্চনেলি যায় তাতে এটা ড্ৰপ বক্স পাব তাতে আপোনালোকে ড্ৰপ কৰি দিব পাৰিব লিষ্ট অফ এলিজিবল কেণ্ডিডেটছৰ শ্বৰ্ট লিষ্ট কৰাৰ পিছতে এইটো এড্ৰেছ যোনটো তেখেতলোকৰ অফিচিয়েল ৱেবছাইট আছে এইটোতে আপলোড কৰি দিব বাকী এখন নটিফিকেশ্যন 3 পেজৰ হয় আপোনালোকে এবাৰ এপ্লাই কৰাৰ আগতে পঢ়ি চাই ল'ব আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত যোনখন এপ্লিকেশ্যন প্ৰচেছ হ'ব সেইখন ষ্টেণ্ডাৰ্ড ফৰ্ম যোনখন আছে অসমৰ গেজেট পাৰ্ট 9 ফৰ্ম সেইখনত আপোনালোকে ফিল কৰি পেলাই আপোনালোকৰ ডিটেইলছখিনি পঠিয়াব লাগিব আৰু ইয়াৰ কাৰণে এইটো ফিক্স যোনটো পে' হ'ব সেইটো 15,000 পাৰ মান্থকৈ তেখেতলোকে পে' কৰিব যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত নেক্সট মই আৰু কেইটামান ভেকেঞ্চিৰ বিষয়ে দেখাম সেইকেইটা আহিছে আছাম ৰাইফলছৰ ফালৰ পৰা আহকচোন চাওঁ তাত কি ভেকেঞ্চিজ ওলাইছে ইয়াৰ পিছত নেক্সট মই আপোনালোকক আৰু কেইটামান ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ যোনকেইটা আহিছে আছাম ৰাইফলছৰ ফালৰ পৰা আৰু এইকেইটাৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট 22 তাৰিখ হয় টোটেল 215টা ভেকেঞ্চিজ আছে টেকনিকেল আৰু ট্ৰেডছমেন এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় ইয়াতে যোনকেইটা ৰিলিজিয়াছ টিচাৰৰ পোষ্ট আছে ৰেডিঅ' মেকানিক লাইনমেন ফিল্ড ইঞ্জিনিয়াৰ ইকুইপমেণ্ট মেকানিক ইলেক্ট্ৰিকেল মেকানিক ভেহিকল এনেকৈ কৰি টোটেল পোষ্ট আছে আৰু ইয়াতে দিয়া আছে কেটেগৰীসমূহ এজ লিমিট কি আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব গোটেইখিনি মই কৈ নিদিওঁ যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে অনলাইন এতিয়া সময় আছে আপোনালোকে ৱেবছাইটটোত গৈ পেলাই এইখিনি ফিল কৰিব পাৰিব ফেব্ৰুৱাৰীৰ পৰা এইটো 22 মাৰ্চলৈকে চলিব এপ্লিকেশ্যন প্ৰচেছটো তো আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত নেক্সট মই যোনটো ভেকেঞ্চিৰ বিষয়ে আপোনালোকক দেখাম সেইটো আছে CISF কনষ্টেবল ট্ৰেডছমেন ৰিক্ৰুটমেণ্ট ইয়াতে টোটেল 1161টা পোষ্ট আছে কনষ্টেবল কুক 400টা মেলৰ কাৰণে আছে 49 ফিমেলৰ কাৰণে আছে কবলাৰ কনষ্টেবল কবলাৰ 7টা আছে মেলৰ কাৰণে এটা ফিমেলৰ কাৰণে টেইলাৰ বাৰ্বাৰ ৱাছমেন বা তাৰপিছতে চুইপাৰ পেইণ্টাৰ কাৰ্পেণ্টাৰ ইলেক্ট্ৰিচিয়ান মালি ৱেল্ডাৰ চাৰ্জ মেকানিক MP এটেণ্ডেণ্ট এনেকৈ কৰি টোটেল মেলৰ কাৰণে 945টা পোষ্ট আছে ফিমেলৰ কাৰণে আছে 116টা এনেকৈ কৰি 1161টা টোটেল পোষ্ট আছে
এটা যোনটো eligibility criteria হয় age limit ইয়াতে হ'ব লাগিব 18 years পৰা 23 years ভিতৰত as of 1st August 2025 আৰু age relaxation হ'ব থাকিব 5 বছৰ ST SC কাৰণে 3 বছৰ OBC কাৰণে educational qualification আপোনালোকে মেট্ৰিক পাছ কৰিলে যিকোনো বৰ্ডৰ পৰা এপ্লাই কৰি দিব পাৰিব ইয়াতে কোনো পাৰ্চেন্টেজৰ ক্ৰাইটেৰিয়া নাই application fees আছে জেনাৰেলৰ কাৰণে 100 OBC কাৰণে 100 EWS ৰ কাৰণে 100 ST আৰু SC কাৰণে application fee একো দিব নালাগে application fee টো আপোনালোকে অনলাইন পে কৰিব পাৰিব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংক UPI এইবিলাক প্ৰসেছৰ থ্ৰু দি এটা যোনটো সিলেকশন প্ৰসেছ হ'ব এটো PST বা PET ডকুমেন্টেশন আৰু ট্ৰেড টেষ্ট হ'ব ৰিটেন এক্সাম ডকুমেন্ট ভেৰিফিকেশন আৰু মেডিকেল এক্সামিনেশন physical standard test physical efficiency test এখিনি এজন্য physical standard test হ'ব তাতে all India male candidate কাৰণে height 170 কৈছে আৰু chest 80 85 আৰু all India female candidates কাৰণে 157 cm আৰু যোনটো ST category হয় হেতু কাৰণে relaxation আছে 160 point হেতু height 162.5 cm দিছে chest 76 to 81 cm আৰু female কাৰণে height দিছে 150 cm states of Sikkim Nagaland Arunachal Pradesh Manipur Tripura Mizoram Meghalaya Assam Himachal Pradesh Kashmir Ladakh এইবিলাক ৰিজনৰ কাৰণে এটো ৰিল্যাক্সেশন আছে হাইট টু 165 cm চেষ্ট 78 ৰ পৰা 83 cm আৰু ফিমেলৰ হাইট 155 cm হলে আপোনাক এপ্লাই কৰিব পাৰিব ফিজিক্যাল এফিচিয়েন্সি টেষ্টত মেল ক্যান্ডিডেটৰ কাৰণে থাকিব 1.6 km running in 6 minutes 30 seconds আৰু ফিমেলৰ কাৰণে থাকিব 800 meter in 4 minutes এটো যোনটো অনলাইন এপ্লিকেশন প্ৰসেছটো হেতু 5 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে আৰু 3 এপ্ৰিললৈকে থাকিব অনলাইন আপোনালোকে গৈ পেলাই এপ্লাই কৰি দিব পাৰিব এখন হৈছে অফিচিয়েল নোটিফিকেশন খন তাত ক্লিক কৰিলে এখন খোল খাই যাব ইয়াতে সব ডিটেইলছ দিয়া আছে আপোনালোকে এবাৰখিনি পঢ়ি চাই ল'ব আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু ইন্টাৰেষ্টেড হয় পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেন্সি বিষয় আপোনালোক দেখাবলৈ গৈ আছো হেতু হৈছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা তাতো যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু ইন্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰিব আহকচোন চাওঁ এতিয়া তাতে কি কি ভেকেন্সিজ ওলাইছে অগ্নিবীৰ জিডি ওমেন মিলিটাৰী পুলিচৰ ভেকেন্সি আৰু এটো অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব duration of the service 4 years হ'ব Indian Army আৰু এটো Ministry of Defense ৰ আন্ডাৰত আহিব eligibility criteria খিনি এবাৰ কৈ দিছো age limit যোনটো হ'ব এটো not less than 17 years 6 months and not more than 21 years মানে candidates born between 1st October 2004 ৰ পৰা 1st April 2008 ৰ ভিতৰত হলে আপোনালোকে এপ্লাই কৰিবলৈ এলিজিবল হ'ব age relaxation সমূহ থাকিব up to 30 years as on date of joining in respect of widows of defense personnel who have died in harness Yagan educational qualification 10 pass or matric pass with 45% marks in aggregate of 5 basic subjects and minimum 33% marks in each of those 5 subjects. For Indian Gurkha women, the educational qualification is simply 10 pass. Okol mane 10 pass hole hobo jodi Indian Gurkha hoy. Tate kono percentage or kotha nai. Other criteria koise candidates with light motor vehicle driving license will be given preference for driver requirement. Widow women kunkhini hobo women who are widowed divorced or legally separated are also eligible provided they do not have any children subject to fulfilling all other eligibility criteria ta mane jodi konoba woman widowed hoise mane bidhoba divorce hoise ba legally separated hoy aru tekhet loko kono bachcha nai titia tekhet loko apply koribo paribo eta jonno physical standard koise 162 cm bisarise weight to proportionate to height and age as per medical standard hobo lagibo and chest expansion koise should be capable of chest expansions to 0.5 cm 0.5 cm special physical standard candidates belonging to the following region will be given 4 cm height relaxation ta mane 4 cm kom hole apnaloke apply koribo paribo north eastern region jenaka Sikkim Nagaland Arunachal Pradesh Tripura Manipur Mizoram Meghalaya Assam hole Gorkhas Garhwalis Ladakhis are tribals
এখেতলোকৰ 162 যদি 4 সেন্টিমিটাৰ কম হয় তেখেতলোকে এপ্লাই কৰিব পাৰিব এটা যোনটো এক্সামিনেশ্যন ফি আছে হেতু হ'ব ক্যান্ডিডেটে 250 rupees এটা পে কৰিব লাগিব থ্ৰু ইন্টাৰনেট বেংকিং ইউপিআই পেমেন্ট গেটৱে মাষ্টাৰকাৰ্ড মাষ্টাৰকাৰ্ড ভিসা আৰু আৰইউপি কাৰ্ডছ এনেকে আৰু salary package into first year 30,000 তাৰ মানে 21,000 in hand হ'ব second year 33,000 মানে 23,100 in hand দিব third year দিব 36,500 তাৰ পৰা 25,580 in hand আপোনালোকে পাব fourth year আছে 40,000 তাৰে 28,000 আপোনালোকে in hand পাব আৰু যেতিয়া 4 বছৰ পিছত আপোনালোকে exit কৰিব তাত এটোত কৈছে 10 lakhs plus accrued interest তাৰমানে 10 লাখ এটা দিব আৰু লগতে আপোনালোকক ইন্টাৰেষ্টও দিব আৰু লাইফ ইন্সুৰেন্স কভাৰ থাকিব 48 lakhsৰ এটা যোনটো অনলাইন এপ্লিকেশন সাবমিশনৰ ডেট হয় হেতু 12 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু 10 এপ্ৰিললৈকে থাকিব ইয়াতে যোনটো এক্সাম হ'ব হেতু জুনত হ'ব বাকি ডিটেইলছ খিনি ডেট ৰেলি ডেট বা এক্সামৰ ডেট খিনি পিছত তেখেতলোকে আপডেট কৰিব এইখন হৈছে অফিচিয়েল নটিফিকেশনখন ইয়াতে আপোনালোকে ডিটেইলছ খিনি আপোনালোকে পাই যাব অনলাইন ৰেজিষ্ট্ৰেচন 12 তাৰিখৰ পৰা হ'ব 10 এপ্ৰিললৈকে এক্সামৰ ডেটটো দিয়া নাই বাকি ইয়াতে দিয়া আছে এইখিনি এবাৰ আপোনালোকে পঢ়ি ল'ব অগ্নিবীৰ জেনেৰেল ডিউটি ওমেন মিলিটাৰী পুলিচ এটো এজ লিমিট এটো দিয়া আছে এইখিনি মই ক'লোৱে অলৰেডি এইখিনি এবাৰ চাই ল'ব হাইটৰ কথা লিখা আছে আৰু বাকি এইখিনি এতে এইখিনি স্যালাৰি কথাটো মই আপোনাক অলৰেডি মেনশন কৰিলোৱে এইখিনি এবাৰ আপোনালোকে চাই ল'ব অনলাইন ৰেজিষ্ট্ৰেচন টো অনলাইন আপোনালোকে কৰিব পাৰিব পেমেন্টটো দিব আৰু যেটো ৰিক্ৰুটমেন্ট ইয়াত প্ৰসেস হ'ব হেতু আপোনালোকৰ ফেজ 1 আৰু ফেজ 2 হ'ব এটা প্ৰথমতে অনলাইন কমন এন্ট্ৰেন্স এক্সাম হ'ব কম্পিউটাৰ বেসড টেষ্ট সিবিটি আৰু তাৰ পিছতে ফেজ 2 will be rally by army recruiting officers at rally venues তাৰপিছত rally খিনি হ'ব এটোতে এডমিট কাৰ্ড ডাউনলোড কৰাৰ সাইট হয় এইখিনি বাকি এইখিনি আছে এইখিনি গুটেখিনি এবাৰ পঢ়ি ল'ব মই গুটেখিনি পঢ়ি নিদু যদি আপোনালোকে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় পোষ্ট কিটাৰ কাৰণে তেতিয়া আপোনালোকে এপ্লাই কৰি দিব পাৰিব